হাই গাইজ নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত অন্য এটা ৰেচিপি লৈ আহিলোঁ। আজি ৰাতিৰ ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ বলকচোন। এতিয়া বনাব লৈছোঁ মই তিতা কেৰেলা, কঁঠালৰ গুটি, আলু লগত 4টা জলকীয়া ধুনীয়াকৈ ফালি লৈছোঁ। মই আজি ৰাতিৰ ৰেচিপিত এইখিনিয়ে বনাম, কিয় দুপৰীয়াৰ মোৰ বাঁহৰ গাজা আৰু দালি মাছ বনোৱা আছে, তাৰ কাৰণে মই চব্জি নবনাওঁ। তাৰপিছত আকৌ কিবা আছে, কি এইটো কচুলতি আৰু কঁঠালৰ গুটি সেনেকা দি কেনে ভাজি বনাব আছে। বলকচোন তেনেহ'লে মই ভাজিখিনি বনাওঁ, আপোনালোকক দেখাই আছোঁ বলক। অলৰেডি মই টাৱাখন বহাই দিছোঁ, তো নন ষ্টিকি টাৱা হয় ভাজিৰ কাৰণে। তিতা কেৰেলা, কঁঠালৰ গুটি, আলু সেনেকা ভাজি বনাম। আপোনালোকক অলৰেডি কৈছোঁৱে মই, আৰু এবাৰ কৈছোঁ। এতিয়া দিম মই সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰংগুৰি। মই আজি ৰাতি একো নবনাওঁ বুলি ভাবিছিলোঁ, দুপৰীয়া মানে ডিউটিৰ টাইমত বনোৱা চব্জিখিনি আছিলে। বাঁহৰ গাজা, দালি, মাছ, কচুলতি আৰু কঁঠালৰ গুটি সেনেকা ভাজি বনাইছিলোঁ। এইকেইদিন কচু খাই থকাই হৈছে আৰু কঁঠালৰ গুটিও নন ষ্টপ খাই থকাই হৈছে। কঁঠালৰ গুটিৰ কাৰণে কঁঠাল কিনি কেনে সেনেকা গুটি ৰখা হৈছে অলৰেডি। নহ'লে বজাৰৰ গুটিবিলাক কেতিয়াবা কঁঠালৰ গুটিবিলাক খাব মন নাযায়, কোনে কোনে খাই কেনেকা কিবা কৰে একোটো গম নাপাওঁ। তাৰ কাৰণে মানে কঁঠাল কিনি কেনে গুটি ওলাই লোৱা হৈছে, মানে কঁঠালখিনিও খোৱা হ'ল আৰু গুটিও দুটা কাম চলি যায়। নহ'লে কঁঠালৰ গুটি কিনি অনাৰ বনালে অলপ আফচোচ এটা লাগে। এইকেইদিন নন ষ্টপ কঁঠালৰ গুটি চলিয়ে আছে, আলুৰ জেগাত কঁঠালৰ গুটিয়ে বেছি চলি আছে। ধুনীয়াকৈ 10 মিনিট ঢাকি থৈ দিম সিজাৰ কাৰণে। আৰু এতিয়া ঢাকনখন আৰু এবাৰ উঠাই চাওঁ। তিতা কেৰেলাখিনি নষ্ট হৈ যাব বুলি বনোৱা গৈছে, মানে তিতা কেৰেলা এপোৱাই আনিছিলোঁ মই 30 টকা দি কেনে পোৱা, একেবাৰে গোটাইখিনি আধা নষ্টই হ'ল। আজি 5 দিনমান হ'লে চাগে, 5-4 দিনমান হ'ল আনা, পূৰা নষ্ট হৈ গৈছে। তথাপিও মই আজি চব্জি থাকিলেও মানে ভাবিছোঁ নাই নহ'ব, কঁঠাল গুটিখিনি দি কেনে আলু সৰু এটা দি, তাৰপিছত তিতা কেৰেলাখিনি 3টামান আছিলে বাচি, সেইখিনিয়ে ভাজিলোঁ এতিয়া। নহ'লেতো দুপৰীয়াৰে ৰাতিপুৱাই বনাই থৈ যোৱা আঞ্জাখিনি আছিলে, নবনালেও হ'ল হয়। এতিয়া অলৰেডি দেখাই পাইছে মই আজি ৰাতিৰ ৰেচিপি কি বনালোঁ, আৰু দিনতে বনোৱা আছে, তাৰ কাৰণে আপোনালোকক চব্জি মই নবনালোঁ। আপোনালোকে অলৰেডি গম পায় দুপৰীয়া মই কি বনালোঁ। এতিয়া মই তিতা কেৰেলা, আলু আৰু কঁঠালৰ গুটি ভাজিছোঁ। আজি এইখিনিয়ে মই ৰেচিপি বনাইছোঁ, ৰাতি এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।